আকৌ হেৰাল সুন্দৰী বোৱাৰী সৰ্থেবাৰীৰ পূব চতলাত এই ঘটনা এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব চতলা গাঁৱৰ পৰা সন্ধানহীন হৈছে এগৰাকী বোৱাৰী সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব চতলা গাঁৱৰ সাদ্দাম হুছেইনৰ পত্নী নুৰ সালমা 2 কণমানি সন্তানসহ 18 মেৰ পৰা নিৰুদ্দেশ হৈ আছে বোৱাৰীগৰাকী পুৱা ঘৰৰ পৰা কাকো নজনোৱাকৈ 2 সন্তানক লগত লৈ ওলাই আহে আগতেও তেনেকৈ ওলাই আহে যদিও পুনৰ ঘৰলৈ যায় কিন্তু সিদিনা ওলাই আহি আৰু ঘৰলৈ নগল স্বামী সাদ্দাম হুছেইনে বিচাৰ খুচাৰ কৰে যদিও আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই এই ক্ষেত্ৰত মাছদিয়া আৰক্ষী চকীত এজাহাৰ দিছে স্বামী সাদ্দাম হুছেইনৰ পৰিয়ালে পুলিচ প্ৰশাসনক পত্নীৰ লগতে 2 সন্তানক বিচাৰি আনি দিবলৈ কাতৰ অনুৰোধ জনাইছে যোৱা 18 তাৰিখে এপ্ৰিলৰ 18 তাৰিখে মানে বস্তুটো আপোনাৰ আমি ঘৰত সবে কৰ্মব্যস্তত মানে সুযোগ লৈ এই ঘৰৰ পৰা মানে ল'ৰা দুটা লৈ সন্তান লৈ কিনে ওলাই গ'ল তাৰপিছত মানে ভাবিলোঁ য'তে গৈছে মানে বিক্ষোভ হৈছে বা মানে খং হৈছে অনুৰাগত মানে আছে ক'ৰবাত আহিব এইটো আশাত থাকিলোঁ মানে দিনটো নাহিলে যেতিয়া মানে আমি অলপ মানে হতাশ হৈ পৰিলোঁ তাক বিচাৰ ল'লোঁ ঘৰত মানে কথাখিনি আমাৰ থানাত মানে কথাখিনি জনালোঁ কোন থানাত জনাইছে আমাৰ মাছদিয়া আউটপোষ্টত কথাখিনি জনোৱাৰ পিছত মানে আমি মানে এই বস্তুখিনি তাৰপিছত আশাত থাকিলোঁ খবৰ বিচাৰ লৈ থাকিলোঁ সিহঁতৰ সম্পৰ্কীয় মানুহখিনি তাতে গ'লোঁ আমাৰ সম্পৰ্কীয় মানুহ তাতে খবৰ ল'লোঁ সংযোগ ল'লোঁ গৈ কিনেও ল'লোঁ সেই কোনো জেগাত কোনো মানে উদ্বেগ নাপালোঁ নাপাই পিনে আমি বেছিভাগ হতাশ হৈ পৰিলোঁ তাৰপিছত মানে আমাৰ যিটো হেৰাই যাব বুলি মানে যিটো কমপ্লেইন সেইটো মানে তাত আমি কৰিলোঁ আমাৰ এতিয়া আউটপোষ্টত কৰাৰ পিছত মানে আজিলৈ মানে তেখেতৰ কোনো সন্ধান পোৱা নাই একো বিচাৰ লৈয়ে আছোঁ চেষ্টাটো চলাই আছোঁ কিবা গণ্ডগোল সিদিনাতে হোৱা নাছিলে আগতে অলপ যদি হৈছিলে যদি সেইখিনি মানে ঠিক হৈছিলে সময়ত সেইখিনি ঠিক হৈ আছিলে অনুষ্ঠানৰ পৰ্যায়ত মানে সমাধা হৈছিলে ঘৰতো গৈছোঁ সন্ধিয়াও খবৰ লৈছোঁ একো এতিয়া মানে খবৰ পোৱা নাই বা যোৱা নাই বুলি কৈছে তাৰপিছত মানে এতিয়া আমাৰ মানে আৰক্ষী চকীত বা মানে আমাৰ প্ৰশাসনক চৰকাৰক মানে এইটো হেৰি অনুৰোধ জনাইছোঁ মানে মোৰ ল'ৰা সন্তান দুটা বা মাইকীজনী মানে বিচাৰি ওলাই দিয়ে মানে বিচাৰি পাওঁ সেইটো দেখলৈ মানে সেইটো গাঁওখনৰ মানে চতলা আছিল সৰ্থেবাৰী এৰিয়া বৰপেটা ডিষ্ট্ৰিক্টৰ তাইৰ নাম নুৰ সালমা আছিল দুজন আছিলে ডাঙৰটো ল'ৰাৰ নাম আছিল চফিচাদি হুছেইন আৰু সৰুজনৰ নাম আছিলে আয়ুব হুছেইন কি ভৰি আছিল ডাঙৰ ল'ৰাজন মানে ক্লাছ 3 পাইছিলে আৰু সৰু ল'ৰাজন এইবাৰ নাৰ্চাৰীত দিছিলোঁ আমাৰ আণ্টিটো আজি 6 দিন ধৰে নিৰুদ্দেশ তাক বিচাৰিছোঁ চবৰ ঘৰতে যাওঁ যিমান আমাৰ ৰিলেটিভ আছে চবতে আমি খবৰ লৈছোঁ তাৰপিছত আমি থানাত মিচিং কমপ্লেইন এখন দিছোঁ আমাৰ মাছদিয়া আউটপোষ্টত এতিয়া আমি মিডিয়াৰ যোগে ছ'চিয়েল মিডিয়াৰ যুগ যিহেতু ছ'চিয়েল মিডিয়াৰ যুগত আমি ছ'চিয়েল মিডিয়াৰ হৈ অলপ আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই বস্তুখিনি অলপ সময়ত প্ৰচাৰ হৈ আমাৰ আণ্টিটোক আমি বিচাৰি পাওঁ তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাম আৰু লগতে প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলে যে ভাল পদক্ষেপ লৈ অতি সোনকালে আমাৰ আণ্টিক বিচাৰি নিদিয়ে লগতে আমাৰ দুটা সৰু ভাইটি আছে তাহাঁতক বহুদিন ধৰি আমি বিচাৰি আছোঁ কিন্তু পোৱা নাই এই জগতে যাতে সকলোৱে যিমান এই বস্তুটো যিমান মানুহে চাব সকলোৱে যাতে অলপ নিজৰ বুলি সঁহাৰি জনায় আমাক সহায় সহযোগিতা কৰে এইখিনি বোৱাৰীজনী নাই আহি গ'লোঁ আহি লগে লগে বিচাৰি কৰিলোঁ বিচাৰি সিহঁতৰ মাকৰ ফোন নম্বৰ খুজিলোঁ ফোন কৰিলোঁ মাক তেতিয়াও মানে বস্তু পাই যোৱা নাই নাযাওঁতে আমি আৰু কি কৰিম বিচাৰি ল'বা দিলোঁ আৰু সমাজৰ আমাৰ মুখিয়াল আছে তেখেতক জনাবৰ কাৰণে আমি এজাহাৰ দিয়াৰ কাৰণে দিলোঁ চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম